সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনিতে মই আজি এক্সিছ বাৰ্ছৰ এটা ষ্টেটমেণ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ ষ্টেটমেণ্টটো হৈছে অল অফ লাইফ কামছ টু মি উইথ জয় এণ্ড গ্ল'ৰি অল অফ লাইফ কামছ টু মি উইথ জয় এণ্ড গ্ল'ৰি অল অফ লাইফ কামছ টু মি উইথ জয় এণ্ড গ্ল'ৰি এই ষ্টেটমেণ্টটো যদি আপোনালোকে ৰাতিপুৱা 10 বাৰ দুপৰীয়া 10 বাৰ আৰু গধূলি 10 বাৰ ব্যৱহাৰ কৰে বা মাতিবলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ জীৱনটো সহজ ইজি হৈ পৰিব গতিকে আপোনালোকে এই ষ্টেটমেণ্টটো প্ৰয়োগ কৰি চাব আৰু কেনেকৈ পায় মোক ৰিজাল্ট জনাব এইখিনিতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে কিছুমান ব্যক্তিয়ে আমাক কৈ থাকে যে এক্সিছ বাৰ্ছে কিদৰে মানি ব্লক নাইকিয়া কৰে মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ এক্সিছ বাৰ্ছৰ এটা পইণ্ট থাকে যিটো হৈছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি এই পইণ্টটো যেতিয়া আমি এক্সিছ বাৰ্ছ ৰান কৰোঁ সেই ব্যক্তিজনৰ পইচা পাতিৰ সম্পৰ্কত যিখিনি ধাৰণা সকলোখিনি সলনি হৈ যায় আৰু এটা মানি এনাৰ্জি ৰিচিভ হৈ যায় আৰু আমি যিহেতু সৰুৰ পৰাই কিছুমান কথা শুনি আছোঁ যে পইচা ঘটাটো যথেষ্ট কষ্ট বা পইচা গছত লাগি এনেকুৱা ধৰণৰ কিছুমান আমি যিবোৰ নিগেটিভ থট লৈ আছোঁ এই থটসমূহ ডিলিট হৈ যায় আৰু তেওঁ যিখিনি পাবলগীয়া পইচা বা তেওঁ যিটো পইচা অহা ৰাস্তাটো ক্লিয়াৰ হৈ যায় আৰু সেইদৰে তেওঁ যদি ব্যৱসায় বাণিজ্য কৰি আছে কোনোবাই কাৰোবাক ধাৰলৈ দি থৈছে সেই পইচাসমূহ ঘূৰি আহে সেইটোৱে হৈছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি এক্সিছ বাৰ্ছৰ এটা পইণ্ট হয় আৰু তাত বাৰ্ছন কৰিলে এনেকুৱা ধৰণৰ ৰিজাল্ট পোৱা যায় আৰু যিহেতু সকলোৱে জানে যে বৰ্তমান এক্সিছ বাৰ্ছটো এটা সুন্দৰ মডেলিটি হয় সকলোৱে আঁকোৱালি লৈছে আপোনালোকেও জীৱনত যদি আঁকোৱালি ল'ব বিচাৰে এটাও এক্সিছ বাৰ্ছৰ ছেশ্যন লওক যদিও এক্সিছ বাৰ্ছৰ যদি পাৰে আপোনালোকে ক্লাছ কৰক যিহেতু এক্সিছ বাৰ্ছৰ ক্লাছত বিভিন্ন ধৰণৰ ভিতৰুৱা কথা শিকোৱা হয় আৰু আপুনি সেই এক্সিছ বাৰ্ছৰ ভিতৰৰ কথাখিনি যদি আপুনি নিজৰ জীৱনত ডেইলি প্ৰয়োগ কৰে তেতিয়া আপোনাৰ জীৱনটো পৰিৱৰ্তন হ'বলৈ সহজ হৈ পৰিব গতিকে যিসকলে মোৰ লগত এক্সিছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে যোগাযোগ কৰিব মোৰ ফোন নম্বৰটো হৈছে 9957780584 মই আকৌ কৈছোঁ 9957805842 ধন্যবাদ